নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ আজিৰ দিনটো ৰাশিফল। আজি হৈছে 14 ডিচেম্বৰ 2025, অসমীয়া 28 আঘোণ দেওবাৰ। আজি সূৰ্যোদয় সময় পুৱা 5:52 আৰু সূৰ্যাস্ত সময় 4:18। আজি হৈছে দশমী তিথি আৰু কৃষ্ণপক্ষ। আজিৰ দিনটোৰ প্ৰথম ৰাশি হ'ল মেঘ ৰাশি। আজিৰ দিনটোৰ আৰম্ভণি হয়তো মানসিক চাপ এটাৰে আৰম্ভ হ'ব পাৰে। আপোনাৰ পৰিয়ালৰ শান্তি আৰু সুখ থাকিব। ঘৰৰ কামত ব্যস্ত থাকিব। বাকী থকা কামবোৰ সম্পূৰ্ণ কৰিবলৈ আপুনি বহুত সময় খৰচ কৰিব। কিছুমান বিশ্বাসযোগ্য মানুহে আপোনাক প্ৰতাৰণা কৰিবলৈ চেষ্টা কৰিব পাৰে। শহুৰেকৰ পৰা লাভ কৰিব আনন্দদায়ক খবৰ। বৃষ ৰাশি। আজিৰ দিনটোত মানসিক চাপ লাভ কৰিব পাৰে। আপোনাৰ আপোনজনে প্ৰয়োজনৰ সময়ত আপোনাক সহায় নকৰিবও পাৰে। আপোনাৰ ব্যক্তিত্বৰ নেতিবাচক দিশবোৰ উন্মোচিত হ'ব পাৰে। আপোনজনৰ লগত তৰ্ক বিতৰ্ক এৰাই চলিব লাগে। আজি শান্তিৰে সময় কটাব লাগে। মিথুন ৰাশি। খৰখেদাকৈ কোনো ডাঙৰ সিদ্ধান্ত লোৱা উচিত নহয়। আপোনাৰ কৰ্মক্ষেত্ৰত পৰিস্থিতি অনুকূল হ'ব। বন্ধু বান্ধৱীৰ সৈতে মনোৰঞ্জন উপভোগ কৰিব। অসাৰ কামত সময় নষ্ট নকৰিব। আপোনাৰ অহংকাৰ আৰু হঠকাৰিতাই হয়তো আপোনাৰ শুভাকাংক্ষীসকলক বিচ্ছিন্ন কৰি পেলাব পাৰে। কৰ্কট ৰাশি। আজিৰ দিনটো আপোনাৰ বাবে ইতিবাচক দিন হ'ব। আপুনি নিজৰ সামৰ্থ্যৰ সৰ্বোত্তম ব্যৱহাৰ কৰিব পাৰিব। ছাত্ৰ-ছাত্ৰীয়ে হয়তো পঢ়া শুনাত যথেষ্ট সফলতা লাভ কৰিব পাৰে। আমদানি ৰপ্তানিৰ সৈতে জড়িত ব্যৱসায়ীসকলে হয়তো উল্লেখযোগ্য চুক্তি লাভ কৰিব পাৰে। স্বাস্থ্যৰ দিশতো আজিৰ দিনটো শুভ হ'ব। সিংহ ৰাশি। কৰ্মক্ষেত্ৰত ঊৰ্ধ্বতম বিষয়াৰ সৈতে তৰ্ক কৰাটো সম্ভৱ। ৰিয়েল ইষ্টেটৰ বিনিয়োগ কৰাৰ সময়ত সাৱধান হ'ব লাগে। আপোনাৰ জীৱনসংগীয়ে হয়তো আপোনাক অনুভৱক পৰ্যাপ্ত বিবেচনা কৰা নাই। মহিলা স্থানীয় লোকসকলে ঘৰুৱা সামগ্ৰী ক্ৰয় কৰিবলৈ ধন খৰচ কৰিব পাৰে। কাৰো কথাত প্ৰতিক্ৰিয়া কৰাৰ পৰা বিৰত থাকিব লাগে। কন্যা ৰাশি। ব্যৱসায়ত লাভৰ সম্ভাৱনা থাকিব। আপুনি অংশীদাৰিত্বৰে নতুন উদ্যোগ আৰম্ভ কৰিব পাৰে। আপোনাৰ পত্নীৰ স্বাস্থ্যৰ যত্ন লওক। আপুনি এটা প্ৰগতিশীল জীৱনশৈলী বজাই ৰাখিব লাগে। আপুনি হয়তো গুপ্ত গৱেষণাৰ প্ৰতি আগ্ৰহী। আপোনাৰ জীৱনসংগীৰ সৈতে আপোনাৰ সম্পৰ্ক আন্তৰিকতাৰে ভৰি পৰিব। তুলা ৰাশি। আপুনি আপোনাৰ খৰচ ফলপ্ৰসূভাৱে পৰিচালনা কৰিব লাগিব। বৈদ্যুতিক সঁজুলিৰ বিজুতি হ'ব পাৰে। সৰু কথা এটাই বিবাদলৈ পৰিণত হ'ব পাৰে। আপোনাৰ কৃতিত্বৰ ওপৰত মানুহৰ অসন্তুষ্টি হ'ব পাৰে। সন্ধিয়া কোনো মন্দিৰ দৰ্শন কৰিবলৈ যাব পাৰে। বৃশ্চিক ৰাশি। আজি যথেষ্ট ব্যস্ত থকাৰ পিছতো আপোনজনৰ বাবে সময় উলিয়াব। বন্ধু বান্ধৱীৰ সৈতে মানসম্পন্ন সময় উপভোগ কৰিব। চকুৰ স্বাস্থ্যৰ যত্ন লোৱা উচিত। আপুনি আপোনাৰ কৰ্ম পৰিৱেশত কিছু পৰিৱৰ্তন কৰিবলৈ চেষ্টা কৰিব। আপোনাৰ প্ৰেমৰ সম্পৰ্কক লৈ কিছু উত্তেজনা থাকিব পাৰে। ধনু ৰাশি। আপোনাৰ দৈনন্দিন কাম-কাজ সংগঠিত হ'ব। নেতিবাচক প্ৰৱণতা থকা লোকৰ ওপৰত বেছিকৈ নিৰ্ভৰ কৰাটো এৰাই চলিব লাগে। সন্তানৰ আচৰণৰ ওপৰত চকু ৰাখিব লাগে। বৈবাহিক সম্পৰ্কত মধুৰতা থাকিব। উচ্চ শিক্ষা গ্ৰহণৰ লগত জড়িতসকলে যথেষ্ট সফলতা লাভ কৰিব পাৰে। মকৰ ৰাশি। আপোনাৰ এটা ইচ্ছা পূৰণ হ'ব পাৰে। আধ্যাত্মিক প্ৰৱণতা থকা মানুহৰ সংস্পৰ্শলৈ আহিব পাৰে। ৰাজনীতিৰ লগত জড়িতসকলৰ নিজৰ আধিপত্যক লৈ চিন্তিত হ'ব। পৰিয়ালৰ কোনো সদস্যৰ কথাই হয়তো আপোনাক আঘাত দিব পাৰে। মানুহে আপোনাৰ আৱেগক শোষণ কৰিবলৈ চেষ্টা কৰিব। কুম্ভ ৰাশি। আজি দ্ৰুত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে ব্যৱসায়ত লোকচান হ'ব পাৰে। ধন ধাৰে লোৱাৰ পৰা বিৰত থাকিব লাগে। অপ্ৰয়োজনীয় কামত সময় নষ্ট নকৰিব। যুৱক যুৱতীসকলে সংঘ অৱনতি ঘটিব পাৰে। শিল্প সাহিত্যৰ লগত জড়িতসকলে কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে। আৰু আজিৰ দিনটোৰ শেষৰ ৰাশিটো হ'ল মীন ৰাশি। আজি আপোনাৰ স্বাস্থ্য অলপ দুৰ্বল হ'ব পাৰে। আপুনি আপোনাৰ কেৰিয়াৰৰ প্ৰতি অতি সচেতন হ'ব। আপোনাৰ বৈবাহিক সম্পৰ্ক আনন্দময় হ'ব। আপোনাৰ ব্যৱসায়িক সহকৰ্মীসকলৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনা হ'ব পাৰে। দৈনন্দিন কাম-কাজত কিছু বাধা আহিব। আপুনি ধৰ্মীয় কাম-কাজত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিব পাৰে। আৰু আজিৰ দিনটো ৰাশিফল ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনালোক প্ৰত্যেকৰে আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।